নিৰ্বাচনৰ আগত পুনৰ এবাৰ টুপি পিন্ধাবলৈ সাজু। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, 2024 নিৰ্বাচন আহি আছে আৰু 2024 নিৰ্বাচনৰ আগতেই প্ৰত্যেকজন ৰাজনৈতিক নেতাই নতুন নতুন ৰং বিৰঙৰ টুপি লৈ সাজু পিন্ধাবলৈ। আমি মাত্ৰ সাজু হ'লেই হ'ল পিন্ধিবলৈ। অপ্ৰিয় হ'লেও এয়াই সত্য বন্ধুসকল। যেতিয়াই নিৰ্বাচন আহে, নিৰ্বাচনৰ আগতে প্ৰত্যেকজন ৰাজনৈতিক নেতাই নতুন নতুন ৰং বিৰঙৰ টুপি লৈ সাজু হৈ থাকে পিন্ধাবলৈ। আৰু সেই ৰং বিৰঙৰ টুপিবিলাক দেখি আমি মোহিত হওঁ, আকৰ্ষিত হওঁ আৰু আকৰ্ষিত হৈ সেই টুপিবিলাক পিন্ধিবৰ কাৰণে ইচ্ছা কৰোঁ, আমি মন কৰোঁ, হয়নে? আমি মন কৰোঁ, আমি ইচ্ছা কৰোঁ, সেইকাৰণে আমাক টুপি পিন্ধাবৰ কাৰণে সহজ পায়, হয়নে? সহজতে আমাক টুপিবিলাক পিন্ধাই দিয়ে। আমি যদি ইচ্ছা নকৰোঁ, আমি যদি মন নকৰোঁ সেই টুপিবিলাক পিন্ধিবৰ কাৰণে, তেতিয়া আমাক জানো কোনোবাই পিন্ধাব পাৰিব? কিন্তু আমি ইচ্ছা কৰোঁ কাৰণে সেই টুপিবিলাক পিন্ধায়, হয়নে? সেই ৰং বিৰঙৰ টুপিবিলাকৰ প্ৰতি আমি মোহিত হওঁ, আকৰ্ষিত হওঁ, সেইকাৰণে আমাক সহজতে টুপিবিলাক পিন্ধায়। কিন্তু আমি যদি নিপিন্ধোঁ বুলি কওঁ, আমি যদি মন নকৰোঁ, তেতিয়া আমাক কোনোবাই জোৰকৈ টুপি পিন্ধাব পাৰে নেকি? আপোনালোকে একবাৰ নিজে চিন্তা কৰক। আমি যদি নিপিন্ধোঁ বুলি কওঁ, আমি পিন্ধিব ইচ্ছা নকৰোঁ, তেতিয়া আমাক কোনোবাই পিন্ধাব পাৰিব নেকি? মোক কোনোবাই লগ ধৰিছে যে আমুক জেগালৈ যাম, বৰ সুন্দৰ এখন জেগা, বহুত ধুনীয়া জেগা, গ'লে বহুত ভাল লাগে, তো ওলাব নেকি, হয়নে? তো মই যদি ইচ্ছা নকৰোঁ, মই যদি যাবলৈ মন নকৰোঁ, তেতিয়াহ'লে মোক নিব পাৰিব নেকি? কিন্তু মই যদি সেই মানুহজনৰ কথা মতে যে বহুত সুন্দৰ জেগা, বহুত ধুনীয়া জেগা, আৰু সেই জেগা টুকুৰাক লৈ পেলাই আমি মোহিত হৈ, আকৰ্ষিত হৈ মই যদি ইচ্ছা কৰোঁ যাম বুলি, তেতিয়াহ'লে মোক নিবৰ কাৰণে সহজ। যদি মই ইচ্ছা নকৰোঁ, তেতিয়াহ'লে মোক নিব পাৰিব জানো, হয়নে? তো বন্ধুসকল, এই টুপি পিন্ধোৱা যোনটো কনচেপ্ট, সেই কনচেপ্টটো বহুত পুৰণা, হয়নে? আগৰ দিনৰ মানুহে কৈছিলে যে যেতিয়া ভোট বিচাৰি আহে, ভোট বিচাৰি আহোঁতে যিকোনো অফাৰ দিয়ে, যিকোনো প্ৰস্তাৱ দিয়ে, হয়নে? টুপি মানে হৈছে প্ৰস্তাৱ, ঠিক আছে? মানুহে যে কয় মোক টুপি পিন্ধালে, সেই টুপি নহয় আচলতে। সেই নেতাসকলে, যিসকল নেতাই নিৰ্বাচন খেলে, যিসকলে প্ৰাৰ্থিত্ব পায়, তেওঁলোকে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে কিছুমান প্ৰস্তাৱ দিয়ে, কিছুমান অফাৰ দিয়ে যে মই যদি জয়ী হওঁ, মই যদি সত্তাত আহোঁ, তেতিয়াহ'লে আপোনালোকক মই এইবিলাক বস্তু দিম, সেই বুলি কিছুমান প্ৰস্তাৱ দিয়ে। আৰু সেই প্ৰস্তাৱটো গ্ৰহণ কৰি পালে সেই নেতাজনক আমি ভোট দিওঁ, নিৰ্বাচনত জয়ী কৰাওঁ। আৰু যেতিয়া সেই নেতাজনে নিৰ্বাচনত জয়ী হৈ যায়, আমাক পাহৰি পেলাই আৰু সেই যিখিনি অফাৰৰ কথা কৈছিলে, যিখিনি প্ৰস্তাৱৰ কথা কৈছিলে, সেই প্ৰস্তাৱখিনি যেতিয়া প্ৰতিফলিত নহয়, নিদিয়ে, তেতিয়া আমি সেই নেতাজনৰ ওপৰত ক্ষোভিত হৈ যাওঁ। আৰু ক্ষোভিত হৈ পেলাই তেওঁৰ ওপৰত খং উজাৰিবৰ কাৰণে আমি কওঁ যে আমাক এটা ডাঙৰ টুপি পিন্ধালে, এটা সুন্দৰ টুপি পিন্ধাই থৈ গুচি গ'ল, হয়নে? তো টুপি হৈছে মানে আমাক যোনটো প্ৰস্তাৱ দিছিলে, সেই প্ৰস্তাৱখিনি ঠগিলে, আমাক নিদিলে, হয়নে? তো বন্ধুসকল, সেই ক্ষেত্ৰত এজন ৰাজনৈতিক নেতাৰ গাত যিমান দুখ থাকে নহয়, তাতকৈ বেছি দুখ থাকে আমাৰ, হয়নে? কাৰণ ভগৱানে, ঈশ্বৰে আমাক বিবেক বোলা বস্তু এটা দিছে, জ্ঞান বোলা বস্তু এটা দিছে, আমাক চিন্তা শক্তি দিছে, হয়নে? তো আমি যদি ৰং বিৰঙৰ টুপিটো দেখিলোঁ, দেখাৰ পিছতে আমি মোহিত হৈ, আকৰ্ষিত হৈ সেই টুপিটো পিন্ধিব বিচাৰোঁ, তেতিয়াহ'লে আমাক পিন্ধাবৰ কাৰণে সহজ হৈ যায়। যদি মই ভাবোঁ যে এই ৰং বিৰঙৰ টুপিবিলাক আমাক কিয় দিছে, কিয় ফ্ৰীকৈ দিছে, যদি এবাৰ গভীৰভাৱে চিন্তা কৰোঁ, নিজৰ বিবেকেৰে চিন্তা কৰাৰ চেষ্টা কৰোঁ, তেতিয়া আমি এটাই ভাবিম যে সেই টুপিটো যদি মই পিন্ধোঁ, তেতিয়া মোৰ কামত আহিব নে নাই, হয়নে? মোক ধুনীয়া দেখাব নে নাই, মোক ভাল লাগিব নে পিন্ধিবলৈ, হয়নে? বা পিন্ধিলে মই ঠাণ্ডাত ৰেহাই পাম নে নাই? কাৰণ ঠাণ্ডা দিন আহি আছে, তো ঠাণ্ডাত যদি টুপি এটা পিন্ধে, তেতিয়া ভাল লাগিব ন, যে ঠাণ্ডাৰ পৰা ছেভ হ'ব। তো ফ্ৰীকৈ যদি টুপিটো পাওঁ, তেতিয়াহ'লে পিন্ধিবলৈও ভাল, হয়নে? কিন্তু সেই টুপিটোৱে জানো ঠাণ্ডা মাৰিব, সেইটো যদি মই আগতীয়াকৈ চিন্তা কৰোঁ, আগতীয়াকৈ ভাবোঁ,
যে সেই টুপিটো ৰং বিৰঙৰ হ'ব পাৰে কিন্তু মোৰ কামত আহিব নে নাই সেই বস্তুটো যদি মই চিন্তা কৰি লওঁ তেতিয়া সেই মানুহজনে সেই নেতাজনে আমাক সহজতে টুপি পিন্ধাব নোৱাৰে হয়নে কিন্তু আমি কি হয় আমাক কোৱাৰ লগে লগে যে সুন্দৰ সুন্দৰ টুপি ৰং বিৰঙৰ টুপি দেখুৱাৰ লগে লগে আমি মোহিত হৈ যাওঁ আকৰ্ষিত হৈ যাওঁ আমি ভাবি চিন্তি নাচাওঁৱে আমি বিবেকৰ ব্যৱহাৰেই নকৰোঁ আৰু সেই টুপিটো পিন্ধি দিওঁ আৰু পিন্ধাৰ পিছত আমি অনুভৱ কৰোঁ যে সেই টুপিটো আমাৰ কোনো কামতেই অহা নাই হয়নে আমাৰ কামতেই অহা নাই কোনো কামতে লগা নাই আৰু তেতিয়া আমি ক্ষোভিত হওঁ আৰু ক্ষোভিত হোৱাৰ বহুত দেৰি হৈ যায় কাৰণ যিজনে আমাক টুপিটো পিন্ধাইছিলে তেওঁ অলৰেডি আমাৰ পৰা সুবিধা আদায় কৰি লৈ নিৰ্বাচনত জয়ী হৈ সত্তাত আহি যায় হয়নে আৰু সত্তাত অহাৰ পিছত আমি তেওঁক লৰচৰ কৰিব নোৱাৰোঁ তো সেই নেতাজনতকৈ আটাইতকৈ দুখী আমি কাৰণ আমাৰ বিবেক আছে আমাৰ জ্ঞান আছে আমাৰ এটা চিন্তা শক্তি আছে আমি চিন্তা কৰি ভালকৈ বিবেকেৰে চিন্তা কৰি যদি চাওঁ নহয় আমাক কোনো টুপি পিন্ধাব নোৱাৰে জোৰ কৰি হয়নে কিন্তু আমি চিন্তাই নকৰোঁ আমি বিবেকেৰে আমাৰ বিবেক ব্যৱহাৰেই নকৰোঁ কাৰণ আমাৰ বিবেক আৰু আমাৰ চিন্তাধাৰাত স্বাৰ্থ সোমাই আছে হয়নে আমাৰ সম্পূৰ্ণ স্বাৰ্থ সোমাই আছে আৰু সেই স্বাৰ্থই আমাৰ বিবেক আৰু চিন্তাধাৰাক ঢাকি ৰাখে ঠিক আছে আৰু সেইকাৰণে আমাক কোনোবাই সহজতে টুপি পিন্ধাই দিব পাৰে যদি আমাৰ মাজত স্বাৰ্থক আমি নাৰাখোঁ তেতিয়া আমাক কোনো টুপি পিন্ধাব নোৱাৰে হয়নে আমাক কোনো মিছা কিছুমান প্ৰস্তাৱ দি অফাৰ দি পেলাই আমাক মন জয় কৰিব নোৱাৰে আমাক আকৰ্ষিত কৰিব নোৱাৰে আমাক মোহিত কৰিব নোৱাৰে হয়নে তো আমি সদায় বিবেকক জগাই ৰাখিব লাগিব আমাৰ চিন্তাধাৰাক জগাই ৰাখিব লাগিব যদি আমি চিন্তাধাৰাক আমাৰ বিবেকক জগাই ৰাখোঁ তেতিয়াহ'লে আমাক কোনো ঠগিব নোৱাৰে কোনো আমাক টুপি পিন্ধাব নোৱাৰে হয়নে তো বন্ধুসকল যিসকল নেতাই ৰাজনীতি কৰিবৰ কাৰণে বা নিৰ্বাচন খেলিবৰ কাৰণে যিখিনি অফাৰ দিয়ে যিখিনি প্ৰস্তাৱ দিয়ে যেনেকৈ অৰুণোদয় ৰেচন কাৰ্ড আমুক তামুক এইবিলাক যিমানখিনি দিয়ে সেইখিনিৰ পৰা আমি উপকৃত হ'মনে নাই প্ৰথম কথা সেইটো সেইখিনিৰ পৰা আমি উপকৃত হ'মনে নাই কেনেধৰণে উপকৃত হ'ম সেই প্ৰত্যেকটো বস্তু আমি জানিব লাগিব হয়নে আজি অলপ দিনৰ আগতে কেইজনমানে মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উভতি ধৰি পেলাই কিছুমান মানে বেয়াকৈ কিছুমান কথা কৈছিলে এতিয়া সেই মুখ্যমন্ত্ৰী মহোদয় ঠিক আছে হিমন্ত বিশ্ব শৰ্মাৰ গাত কি দুখ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে ৰাইজে কি বিচাৰে আৰু ৰাইজে যি বিচাৰিছে তাকহে দিছে যদি ৰাইজে বিচাৰিতে ৰাইজ সুখী হৈছে তো তাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি দুখ তাততো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুখ নাই মুখ্যমন্ত্ৰী মহোদয়ৰ দুখ নাই হয়নে ৰাইজে বিচাৰিছে কাৰণে দিছে যদি ৰাইজে নিবিচাৰিলেহেঁতেন তেতিয়াহ'লে মুখ্যমন্ত্ৰী মহোদয়ে সাহসে নকৰিলেহেঁতেন দিবৰ কাৰণে হয়নে তো আমি কি বিচাৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে নেতাজনে আমাক কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব হয়নে সেই নেতাজনে জানে মুখ্যমন্ত্ৰী মহোদয়ে জানে যে আমাক এইবিলাক দিলে আমি সন্তুষ্ট হৈ যাওঁ আমি আগ পিছ মানে ভালকৈ চালি জাৰি নাচাওঁৱেই আমাৰ চিন্তা শক্তিক আমি জোৰ নিদিওঁৱেই আমাৰ বিবেকক আমি নজগাওঁ হয়নে আমি বিবেকেৰে চিন্তাধাৰাৰে আমি ভালকৈ চিন্তা নকৰাকৈ আমি প্ৰত্যেকটো বস্তু একচেপ্ট কৰিলোঁ অৰুণোদয়ত পাই আছে 1250 টকাকৈ পাই আছে ঠিক আছে সেই 1250 টকাটোৱে যদি সৎ কামত ব্যৱহাৰ কৰিছে তাৰ পৰা যদি দুগুণ ইনকামৰ এটা চ'ৰ্চ ওলাই লৈছে হয়নে এটা ইনকামৰ পথ উলিয়াই লৈছে উপাৰ্জনৰ পথ উলিয়াই লৈছে তেতিয়াহ'লে ভাল আছে আজি 10,000 টকাকৈ মহিলাসকলক দিছে সেই 10,000 টকাৰ পৰা যদি দুগুণ আৰু ইনকাম কৰিব পাৰে উপাৰ্জন কৰিব পাৰে তেতিয়াহ'লে ঠিক আছে কিন্তু মই বেছিভাগে দেখা পাইছোঁ যে যিসকলে অৰুণোদয় পাইছে যিসকলে 10,000 পাইছে সেইসকলৰ মানে স্বামীসকলে মানে হাজবেণ্ডসকলে কাম কৰাই বাদ দিছে বহুতে কাম বন বাদ দি দিছে মাত্ৰ আশা কৰি আছে সেই টকাৰ ওপৰত কেনেকৈ আমি আঁচনিৰ টকা পাম কেনেকৈ আমি চলিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আছে তো সেই যেতিয়া আমি আঁচনিৰ ওপৰত নিৰ্ভৰ কৰিম কোনোবা টকাৰ ওপৰত মানে নিৰ্ভৰ কৰিম তেতিয়া আমাৰ যোনটো কৰ্ম কৰাৰ
এটা উৎসাহ থাকে, সেই উৎসাহটো নাইকিয়া হৈ যায়। আমি এলেহুৱা হৈ পৰোঁ, আৰু যদি এলেহুৱা হৈ পৰিছোঁ তেতিয়াহ'লে নিজৰ কাৰণে আমি বেয়া কৰিছোঁ। যোনটো 1250 টকাৰ কাৰণে আমি যুঁজি আছোঁ, সেই 1250 টকাতকৈ যোনটো মাহেকত পাওঁ সেইটো আমি 12,000 টকা পালোহেঁতেন যদি আমি ভালকৈ চিন্তা কৰিলোহেঁতেন, হয়নে? তো যিসকলে প্ৰস্তাৱ দিয়ে, যিসকলে অফাৰ দিয়ে, যিসকলে টুপি পিন্ধাবলৈ বিচাৰে, তেওঁলোকক দুখী লাভ নাই। আমি টুপিটো পিন্ধাব দিছোঁ কাৰণে তেওঁলোকে পিন্ধাব পাৰিছে। যদি আমি টুপি পিন্ধাবলৈ নিদিলোহেঁতেন তেওঁলোকে সুবিধা নাপালেহেঁতেন। আমি যদি দেশৰ উন্নয়নৰ কথা ভাবিলোহেঁতেন, দেশৰ উন্নতিৰ কথা ভাবিলোহেঁতেন, আমাৰ এটা ভাল ভৱিষ্যতৰ কথা চিন্তা কৰিলোহেঁতেন, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক সেইটো কথা চিন্তা কৰিলোহেঁতেন, দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাল হৈ যাওক, যাতে আমি সকলোৱে ক'ৰবাত প্ৰাইভেট জব হ'লেও কৰিব পাৰোঁ, সেই তেনেকুৱা কথা যদি আমি চিন্তা কৰিলোহেঁতেন তেতিয়াহ'লে আমি সেই আঁচনিত মাথা নামাৰিলোহেঁতেন, হয়নে? তো আমি আঁচনি বা আমুক তামুক এই অফাৰত আমি ইচ্ছা কৰিছোঁ, হয়নে? আমি মন দিছোঁ, সেইকাৰণে তেওঁলোকে আমাক দিবৰ কাৰণে মানে কুণ্ঠাবোধ কৰা নাই। তেওঁলোকে বিচাৰিছে কাৰণে তেওঁলোকে দিছে, হয়নে? যদি আমি নিবিচাৰিলোহেঁতেন তেওঁলোকে আমাক কেতিয়াও নিদিয়ে, হয়নে? তেওঁলোকে সেই আমি যেনেকুৱা ধৰণে যি বিচাৰিলোহেঁতেন সেইটো কৰিলেহেঁতেন। তো আমি যোনটো ভাল পাওঁ সেইটো তেওঁলোকে জানে যে 1000জন মানুহে এইটো বস্তু দিলেহে ভাল পায়। তো 1000জন যদি মানুহ মোৰ লগত থাকে তেতিয়াহ'লে মইতো প্ৰত্যেকবাৰে জিকি যাম, প্ৰত্যেকবাৰে মই নিৰ্বাচনৰ সত্তাত সদায় আহিম, প্ৰায় প্ৰত্যেকবাৰেই আহিম। তো সেই যোনটো মানুহে প্ৰলোভন দিলে মানুহে মোহিত হয়, আকৰ্ষিত হয়, সেই তেনেকুৱা প্ৰস্তাৱ, তেনেকুৱা অফাৰ দিয়ে, আৰু সেই অফাৰবিলাককে আমি কওঁ টুপি, হয়নে? তো সেয়া টুপি বুলি আচলতে নহয়, এটা প্ৰস্তাৱ, এটা অফাৰ দিয়ে যে মই যদি জিকি যাওঁ আপোনালোকক মই অহাবাৰলৈ মিঠাতেলো দিম, হয়নে? এইবাৰ মানে চেনিও দিছোঁ, দাইলো দিছোঁ, নিমখো দিছোঁ, চব দিছোঁ, আৰু 1250 টকাৰ জেগাত এবাৰ 3000 কৰি দিম, মই যদি সত্তাত আহোঁ মই আমুকটো কৰি দিম, এইবিলাক প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাৱবিলাকক আমি আচলতে নিজৰ বিবেকেৰে ভালকৈ চালি জাৰি চাব লাগে যে ইয়াত কিমান সত্য আছে আৰু ইয়াৰ পৰা আমাৰ কিমান বেনিফিট হ'ব, কিমান আমাৰ প্ৰফিট হ'ব, হয়নে? এই যিখিনি আমাক দিয়ে, যিখিনি আঁচনি দিয়ে সেইখিনি আমাৰ পইচাই দিয়ে, হয়নে? আমাৰ টেক্সৰ পইচাই দিয়ে। তো আমি একফালৰ পৰা 1250 টকা দিছে, কিন্তু আমাৰ পৰা কিমান টানি নিছে। দোকানৰ মানে দাইল তেলৰ পৰা আদি কৰি পেলাই যিবিলাক সামগ্ৰী, আলু পিঁয়াজ, এইবিলাকৰ দাম যে দুগুণে বাঢ়িছে, দুগুণে আমাৰ পৰা টেক্স কাঢ়ি নি আছে, আমি অনুভৱেই কৰা নাই। আমি মাত্ৰ চাইছোঁ কোনটো 1250 টকা। তো দুখ কাৰ? দুখ আমাৰ। আমি আনক দুখিলে নহ'ব, আমি নেতাসকলক দুখিলে নহ'ব, আমি মুখ্যমন্ত্ৰী মহোদয়ক দুখিলে নহ'ব। দুখ আমাৰ, আমি লোভ কৰোঁ, আমাৰ স্বাৰ্থ আছে, আমি স্বাৰ্থ আদায় বিচাৰোঁ, আৰু যোনটো স্বাৰ্থত আমি কোনো উন্নতি কৰিব নোৱাৰোঁ, সেই তেনেকুৱা স্বাৰ্থ আমি বিচাৰোঁ, হয়নে? তো বন্ধুসকল, নিৰ্বাচন আহি আছে, পুনৰ এবাৰ টুপি পিন্ধাবলৈ সাজু। তো সেয়া টুপি হৈছে প্ৰস্তাৱ, অফাৰ। যিকোনো অফাৰ দিব এতিয়া, আৰু সেই অফাৰতে আমি মোহিত হওঁ, আকৰ্ষিত হওঁ, আৰু আকৰ্ষিত হৈ পেলাই এজন নেতাক আমি সত্তালৈ আনো, হয়নে? সেয়াই হৈছে টুপি। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, হয়নে? মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, বিশ্বাস কৰোঁ, যেনেকৈ ঈশ্বৰক বিশ্বাস কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ, আপোনালোককো বিশ্বাস কৰোঁ। এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব।
সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি